আমাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই নৱম শ্ৰেণীৰ সোশ্যাল সায়েন্সৰ প্ৰথম খণ্ড অৰ্থাৎ ইতিহাসৰ দ্বিতীয় পাঠ অৰ্থাৎ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ এই চেপ্টাৰৰ এৰি শৰ্ট টাইপ কুৱেশ্যন বা MCQ টাইপৰ কুৱেশ্যনসমূহ আলোচনা কৰিম গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাবা আজি তোমালোকে প্ৰথম প্ৰশ্নটো চোৱা চিপাহী বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল আমি এইটো সাধাৰণতে উত্তৰ দিম কি 1857 চনত চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল তাৰপিছত পলাচী বিদ্ৰোহ কিমান চনত বা কোনজন বংগৰ নৱবৰ্ষৰ দিনত হৈছিল 1757 চনত হৈছিল এটা আমি 1757 খ্ৰীষ্টাব্দত পাম আৰু বংগৰ নৱাব সিৰাজউদ্দৌলাৰ দিনত সংঘটিত হৈছিল তাৰপিছত আমি পাঠভিত্তিক এটা প্ৰশ্ন পাম প্ৰশ্নটো তোমালোকে চোৱা প্ৰশ্নটো হৈছে ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম বা প্ৰধান কাৰকটো কি সময় উল্লেখ কৰি লিখা অৰ্থাৎ যদি এক নম্বৰ প্ৰশ্ন কিন্তু অলপ দীঘল হ'ব যে ইংৰাজ প্ৰশাসন ব্যৱস্থাই ভাৰতত যে পাশ্চাত্য সংস্কৃতিৰ লগত পৰিচয় কৰাই দিয়াত ভাৰতীয় সকলৰ দৃষ্টিভংগীৰ কিছু পৰিৱৰ্তন হৈছিল আৰু এই দৃষ্টিভংগীৰ পৰিৱৰ্তনে এটা নতুন চেতনা উন্মেষণ কৰিছিল আৰু ইয়াকে নৱজাগৰণ বুলি কোৱা হয় বা জাতীয়তাবাদৰ উন্মেষণ বুলি কোৱা হয় আৰু এইটো আমি চনটো কি দিম 19 সময়খিনি আমি 19 শতিকা নৱজাগৰণে এটা নতুন ভাৰতৰ সৃষ্টি কৰিছিল তাৰপিছত উদ্দেশ্য বা উদৰ প্ৰেৰণপত্ৰ কিমান চনত হৈছিল 1854 চনত হৈছিল তাৰপিছত আমি পৰৱৰ্তী কুৱেশ্যনলৈ যাম আমি আনন্দমঠ উপন্যাসৰ ৰচনা কোনে কৰিছিল আমি বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় কৰিছিল ইয়াতে বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিল এই একেই এনসাৰ হ'ব বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় তাৰপিছত কবি ইকবালে কি লিখিছিল সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা সিতাৰা এইটো লিখিছিল আমি নেক্সট প্ৰশ্ন যাতায়াতৰ ক্ষেত্ৰত আমি কিছু প্ৰশ্ন পাম ইংৰাজৰ দিনত 1839 খ্ৰীষ্টাব্দত কলিকাতাৰ পৰা দিল্লীলৈ গ্ৰেণ্ড ট্ৰেক ৰুট নিৰ্মাণ কৰিছিল তাৰপিছত 1853 খ্ৰীষ্টাব্দত বম্বে আৰু থানেৰ মাজত 21 কিলোমিটাৰ পথত ৰেল চলাচলৰ ভাৰতবৰ্ষৰ প্ৰথম ৰেল যাতায়াতৰ ব্যৱস্থা ৰচনা কৰে এইটো দুই ধৰণৰ প্ৰশ্ন হ'ব পাৰে প্ৰথম ৰেল যাতায়াত কিমান চনত ভাৰতবৰ্ষত আৰম্ভ হৈছিল 1853 চনত কিমান কিলোমিটাৰ 21 কিলোমিটাৰ কৰ পৰা গ'লে বম্বে পৰা থানেলৈ ঠিক 1854 খ্ৰীষ্টাব্দত মাদ্ৰাজৰ ৰেলৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল আমাৰ অসমত কিমান খ্ৰীষ্টাব্দত অসমত 1883 খ্ৰীষ্টাব্দত কৰ পৰা কলৈ শদিয়াৰ পৰা ডিব্ৰুগড়লৈ ৰেল যোগাযোগ আৰম্ভ কৰা হৈছিল এটো খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় ৰেলৰ ক্ষেত্ৰত দুটা প্ৰশ্ন আমি পাইছো এই খুব ইম্পৰ্টেন্ট গ্ৰান্ড ট্ৰাঙ্ক ৰুটটো চনটো বিৰাট ইম্পৰ্টেন্ট 1839 চন তাৰপিছত 1839 চনত কলিকাতা আৰু ডায়মণ্ড হাৰ্বাৰৰ মাজত বেচৰকাৰী খণ্ডত কি কৰা হয় টেলিগ্ৰাফ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছিল আৰু 1851 খ্ৰীষ্টাব্দত টেলিগ্ৰাফ ব্যৱস্থাটো চৰকাৰী খণ্ডলৈ নিয়ন্ত্ৰণ কৰা হয় আৰু এইটো কলিকাতা আৰু আগ্ৰাৰ মাজত সম্প্ৰসাৰণ কৰা হৈছিল তাৰপিছত আমি পাম এটা প্ৰশ্ন যে ভাৰত বাখীৰ মাজলৈ জাতীয় জাগৰণ কৰি অনা প্ৰথম গৰাকী ব্যক্তিৰ নাম কি আছিল এনসাৰটো হৈছে ৰাজা ৰামমোহন ৰায় আছিল তাৰপিছত আমি প্ৰশ্ন পাম 1797 খ্ৰীষ্টাব্দত ইউৰোপীয় মিছনাৰীসকলে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰাৰ উদ্দেশ্যে শ্ৰীৰামপুৰত এটা ছপাখানা স্থাপন কৰিছিল এইটো হে ছপাখানা কিমান খ্ৰীষ্টাব্দত স্থাপন কৰা হয় 1797 চনত কোনে কৈছিল ইউৰোপীয় মিছনাৰীসকলে প্ৰৱৰ্তন কৰিছিল তাৰপিছত 1815 খ্ৰীষ্টাব্দত কলিকতাত আত্মীয় সভা নামৰ এটা অনুষ্ঠানৰ স্থাপন কৰা হৈছিল আৰু এই আত্মীয় সভাটোৰ পিছত 1828 খ্ৰীষ্টাব্দত ব্ৰাহ্ম সভা নামে জনাজাত তাৰপিছত আমি প্ৰশ্ন এই যে ব্ৰাহ্ম সমাজ এই ব্ৰাহ্ম সমাজৰ আছিল তাৰপিছত আমি যাম নেক্সট প্ৰশ্ন যাম আমি 1817 খ্ৰীষ্টাব্দত কলিকাতাত হিন্দু কলেজ প্ৰতিষ্ঠা কৰিছিল আৰু এইখন কলেজে 1855 চনত প্ৰেসিডেন্সি কলেজ নামেৰে বিখ্যাত হৈ পৰিছিল তাৰপিছত আমি নেক্সট প্ৰশ্নলৈ যাম আমি ইয়ং বেংগল অনুষ্ঠানৰ প্ৰতিষ্ঠাপক কোন আছিল অধ্যাপক হেনৰি বিবিয়ান ডিৰজে ইয়ং বেংগল নামৰ এটা অনুষ্ঠানৰ গঢ় দিছিল সেইকাৰণে ডিৰজেক প্ৰথম গৰাকী জাতীয়তাবাদী বুলি কোৱা হয় অৰ্থাৎ কাক প্ৰথম গৰাকী জাতীয়তাবাদী বুলি কোৱা হয় আমি এনসাৰটো দিম কি হেনৰি বিবিয়ান ডিৰজেৰ কবিতাৰ প্ৰতি আকৃষ্ট হৈ বঙ্কিম চন্দ্ৰ বন্দে মাতৰম গীত ৰচনা কৰিছিল যে বন্দে মাতৰম গীতটো যে বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় লিখিছিল কাৰ কবিতাৰ প্ৰতি আকৃষ্ট হৈ এনসাৰটো হৈছে ডিৰজেৰ কবিতাৰ প্ৰতি আকৃষ্ট হয় আমি আৰু এটা প্ৰশ্ন দিব পাৰিম যে
আধুনিক ভাৰতৰ পিতৃস্বৰূপ হিচাপে বা জন্মদাতা হিচাপে কাক কোৱা হয় ৰাজা ৰামমোহন ৰায়ক কোৱা হয় তাৰপিছত আৰ্য সমাজৰ প্ৰতিষ্ঠাতা কোন আছিল স্বামী দয়ানন্দ সৰস্বতী আছিল তাৰ পিছত আমি প্ৰাৰ্থনা সমাজ পাম প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাতা আছিল কোন কেশৱ চন্দ্ৰ সেন আছিল আৰু এই ৰামকৃষ্ণ মিছন আমি পাম ৰামকৃষ্ণ মিছন অৰ্থাৎ মতকেন্দ্ৰ ৰামকৃষ্ণ মিছন গঢ়ি উঠিছিল ৰামকৃষ্ণ পৰমহংসৰ মতবাদক কেন্দ্ৰ কৰি ৰামকৃষ্ণ মিছন গঢ়ি উঠিছিল আৰু ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক কোন আছিল স্বামী বিবেকানন্দ আছিল স্বামী বিবেকানন্দে হিন্দু ধৰ্মৰ প্ৰকৃত সত্য দেশ বিদেশে তেওঁ প্ৰচাৰ কৰি ফুৰিছিল স্বামী বিবেকানন্দে 1893 খ্ৰীষ্টাব্দত কি কৰিছিল আমেৰিকাৰ চিকাগো নগৰত অনুষ্ঠিত বিশ্ব হিন্দু ধৰ্ম সভাত তেওঁ হিন্দু ধৰ্মৰ ওপৰত এটা বক্তৃতা দিছিল বা বক্তব্য দিছিল আৰু সেই বক্তব্যত সকলো মানুহ তেওঁৰ প্ৰতি আকৃষ্ট হৈছিল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এইখিনিতে মই ইতিহাসৰ দ্বিতীয় চেপ্টাৰৰ যিকেইটা প্ৰশ্ন আলোচনা কৰিলোঁ নেক্সট ভিডিঅ'ত তোমালোকে বা পৰৱৰ্তী ভিডিঅ'ত তোমালোকে বাকী প্ৰশ্নসমূহ পাবা এনচাৰ সৈতে পাবা গতিকে এই ভিডিঅ'টো যদি তোমালোকৰ ভাল লাগিছে তেতিয়াহ'লে এই ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু যিসকলে এতিয়ালৈকে মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে কাষত থকা বেল আইকনটো বজাই মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিবা আৰু লগে লগে নতুন ছ'চিয়েল সায়েন্সৰ ভিডিঅ'সমূহ চাই থাকিবা ধন্যবাদ